কালি নলবাৰী জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অন্তৰ্গত পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অধীনত চামতাৰ কামৰূপ মহাবিদ্যালয়ত 3 দিনীয়া কাৰ্যসূচীৰে প্ৰশিক্ষণ শিবিৰ এটা উদ্বোধন কৰা হয়। শিবিৰটো উদ্বোধন কৰে কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ কবিতা দত্ত চৌধুৰীয়ে। উদ্বোধনী সভাখনত আদৰণি ভাষণ দিয়াৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডাক্তৰ সংগীতা শৰ্মাই। উক্ত সভাখনত উপস্থিত থাকি ভাষণ প্ৰদান কৰে নলবাৰী জিলাৰ সহকাৰী আয়ুক্ত ডক্টৰ প্ৰিয়ংকা কাশ্যপ, বেলখৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলমণি নাথ আৰু জিলা প্ৰকল্প বিষয়া ডক্টৰ হেমন্ত কুমাৰ বৈশ্যই। লগতে এই প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে বিনীতা বৰ্মন, কৌশিক কলিতা, হিমাশ্ৰী বৈশ্য, উদাংশু মিশ্ৰ ভাগৱতী, অমিতাভ ভট্ট, ৰাজীৱ বৰ্মন, জিতু বড়ো আদি উপস্থিত থাকে। পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া দেৱজিৎ ঠাকুৰীয়াৰ তত্বাৱধানত অনুষ্ঠিত সভাখনত আঁত ধৰে গাঁও প্ৰধান ভৱেশ দত্তই। ইয়াত বিভিন্ন বিভাগৰ প্ৰায় 2 শতাধিক প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লয়। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।